নমস্কাৰ, মই বিশ্বজিৎ। প্ৰথমতে সকলোকে বিবি আছাম লাইভলৈ স্বাগতম জনালোঁ। আৰু যিহেতু মই বৰ্তমান উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত, আৰু এই বাকৰিতে যোৱা ফেব্ৰুৱাৰী 22 তাৰিখৰ পৰা অসমী স্বৰাজ মেলা 2025-26 অনুষ্ঠিত হৈ আছে। আৰু এই মেলা অহা 8 মাৰ্চলৈকে চলিব। আৰু এই বাকৰিৰ পৰা আপোনালোকক আমি বিশেষ প্ৰতিবেদন যে এই স্বৰাজ মেলাত এইবাৰ 24খন উত্তৰ মানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও ভাৰতৰ 24খন ৰাজ্যৰ মোটামুটি প্ৰায় 2058খন ষ্টল ইয়াতে আহিছে। আৰু বিভিন্ন ধৰণৰ ষ্টলত বিভিন্ন ধৰণৰ ইয়াতে বস্তু প্ৰদৰ্শনী হৈছে। তো আমি বৰ্তমান ভিতৰলৈকে যাওঁ, গৈ পেলাই যিসকল বিপণী আহিছে বিপণীসকলৰ তেওঁলোকৰ মনোভাৱখিনি আমি ল'ম। তেওঁলোকৰ কিছুমান ইয়াতো ক্ষুদ্ৰ উদ্যোগৰ আহিছে, তেওঁলোকৰ আমি মনোভাৱখিনি আমি জানিব বিচাৰিম। ঠিক আছে, আহক আমি ভিতৰলৈ যাওঁ। আমাৰ এই বিশেষ প্ৰতিবেদন আপোনালোকে চাই থাকিব। মোৰ নাম শ্ৰীমতী বুলবুলি হাজৰিকা। মই মাজুলী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আৰু এই বস্তুবিলাক আপোনালোকে নিজে হয়, নিজে আমি এইখিনি বস্তু প্ৰস্তুত কৰোঁ। আমাৰ SSG মেম্বাৰ আছে, সেইসকলে প্ৰস্তুত কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা আমাৰ মেম্বাৰসকলক বিভিন্ন সময়ত বিভিন্ন ট্ৰেইনিং দিয়া হয়, আৰু সেই ট্ৰেইনিংসমূহ লৈ আমি উপকৃত হৈছোঁ। আৰু আমি নিজে কিছুমান বস্তু প্ৰস্তুত কৰিছোঁ, সেইসমূহ আমি উলিয়াই আনিবলৈ চেষ্টা কৰিছোঁ। এইখিনি আপোনালোকৰ ধৰক SSG মেম্বাৰ কিমানজন সদস্য আছে? আচলতে এটা ব্লকত কেইবাটাও ভিঅ' থাকে, ভিঅ'ৰ আণ্ডাৰত বহুতো SSG থাকে। সেই তাৰ বিভিন্ন কৰ্মীসকলে এইখিনি প্ৰস্তুত কৰিছে আচলতে। আৰু এই স্বৰাজ মেলাত আপোনালোকে প্ৰথম আহিছে নে ইয়াৰ আগতে? আগতেও আহিছোঁ, কেইবাবাৰো আমি অহাৰ অভিজ্ঞতা আছে। আমাৰ মিচিং সম্প্ৰদায়ৰ যিসমূহ কাপোৰ, সেই কাপোৰে আমি কেনেকৈ বেগ চিলাব পাৰে তাৰ সেইখিনি লৈ আহিছোঁ। আৰু আমাৰ মাজুলী গৌৰৱ মুখা শিল্প আমি নিজে প্ৰস্তুত কৰোঁ। সেইসমূহো আমি অসমবাসী ৰাইজৰ লগতে বিভিন্ন বিদেশী পৰ্যটক আহিছে, সেইসমূহলৈ লৈ আহিছোঁ। আৰু জাপি, গড় আৰু বাঁহৰ কিছুমান বস্তু আমি প্ৰস্তুত কৰি সেইসমূহ আমি লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আৰু ভাল লাগিছে, অসম চৰকাৰে আমাক এইদৰে ক্ষুদ্ৰ উদ্যোগীসকলক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে। সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ। বিক্ৰী কেনেকুৱা? বিক্ৰী ভালে আছে, ভাল লাগিছে। বিক্ৰী ভাল হৈছে। তাৰ লগতে আমাৰ এই যিসমূহ আমাৰ গৌৰৱ মুখা শিল্প, প্ৰতিজন ব্যক্তিয়ে এবাৰ হ'লেও ৰৈ পেলাই চাই যায় বা সুধি যায়, সেই বস্তুটো বিশেষকৈ ভাল লাগে আমাৰ। আৰু কিবা ধৰক চৰকাৰে ধৰক ইমানখিনি কৰিছে, আৰু কিবা ধৰক আপোনাৰ আইডিয়াত কিবা আছে নেকি যে ইয়াতকৈ আৰু ধৰক কিবা অলপ কৰিলে আৰু বেছি উপকৃত হ'ব আপোনালোকে? ধৰক ক্ষুদ্ৰ শিল্পীসকল বা ক্ষুদ্ৰ উদ্যোগীসকল আৰু বেছি আপোনালোকে উপকৃত হ'ব, কিবা চৰকাৰক আপোনালোকে কিবা দিহামৰ্শ দিব বিচাৰে নেকি? এইসমূহ আচলতে বিভিন্ন ডিপাৰ্টমেণ্টসমূহে সেইসমূহ কাম চাইছে। আমি তেনেকৈ ক'বলৈ নাযাওঁ, বিভিন্ন সুবিধা আমি পাইছোঁ আৰু সেইমতে সুবিধা দিও আহিছে। আৰু আমি আশাবাদী ইয়াতকৈও যাতে আমি আৰু ভালদৰে কাম কৰিব পাৰোঁ, তাৰ বাবে আমাক হয়তো সুবিধা প্ৰদান কৰিব। ঠিক আছে, ধন্যবাদ। বাইদেউ, আপোনাৰ নামটো জনাব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বন্দনা গগৈ। মই ঘৰ শিৱসাগৰত, অপ্সৰা গ্ৰাম্য সংগঠনৰ বীৰাংগনা আত্মসহায়ক গোটৰ এগৰাকী সদস্য। আৰু আপোনালোকে এই বিপণীত যিখিনি ধৰক বস্তু আমি দেখা পাইছোঁ, আপোনালোকে যিহেতু শিৱসাগৰৰ পৰা আহিছে, এই বিপণীৰ বস্তুবিলাক কি আপোনালোকে নিজে হাতেৰে? এইখিনি আমি নিজৰ হাতেৰে কৰোঁ। আমি দুগৰাকী আছোঁ, দুয়োগৰাকীয়ে নিজে কৰোঁ বস্তুখিনি। মানে আপোনালোকে ইয়াতে কি মানে যিটো আপোনালোকে শিৱসাগৰত মানে আপোনালোকৰ কিবা উদ্যোগ আছে, ক্ষুদ্ৰ উদ্যোগ আছে নে আপোনালোকে এনে ঘৰতে কৰে? আমাৰ ঘৰতে কৰোঁ, আমি ইভাগে উদ্যোগ নাই। মানে এই বাঁহৰ বস্তু বা যিখিনি আপোনাৰ এই আমাৰ মুখাবিলাক দেখা পাইছোঁ, গোটেইখিনি আপোনালোকে নিজে? আমাৰ নিজৰ হাতৰ। আৰু অকল আপোনালোকে দুগৰাকী আছে নে ইয়াৰ লগত? আমি দুগৰাকী আছোঁ, বেলেগ নাই। দুগৰাকীয়ে কৰোঁ। মানে আপোনালোকে কেনেকুৱা ধৰক সময়বিলাক ওলায়? ধৰক আপোনালোকে যিহেতু মহিলা মানে আপোনালোকৰ ঘৰতো কিছুমান কাজকৰ্ম থাকে, আমাৰ দৰ্শক অলপ জনাব আপোনালোকে কেনেকৈ ধৰক এইখিনি? মানে কি হয়, আমি ৰাতিপুৱা ঘৰৰ কাম বন কৰি ল'ৰা ছোৱালী স্কুল পঠিয়াই তাৰপৰা দুয়োগৰাকী কামত বহোঁ, আৰু বহি প্ৰায় 3টা-4টালৈকে কাম কৰোঁ। কাম কৰি আকৌ যিখিনি মানে ঘৰৰ কাম সেইখিনি কৰি ৰাতি আমি মানে বেছি যদি অৰ্ডাৰ আহি যায়, ৰাতি আমাৰ 12টা-1টালৈকে আমি দুয়োগৰাকীয়ে কাম কৰি থাকোঁ। আৰু এই স্বৰাজ মেলাত আপোনালোকে এইবাৰ প্ৰথম আহিছে নে ইয়াৰ আগতে আহিছে? আগত আহিছোঁ আমি। কেনে আপোনালোকৰ অনুভৱটো বিষয়ে কি? অনুভৱটো ভাল লাগে। স্বৰাজ মেলাত বস্তু মানে প্ৰডাক্টবোৰ অলপ চেলিং হয়, আৰু এনেও মানে চৰকাৰে যিখিনি সুবিধা দিছে সুবিধাখিনিও ভাল পাওঁ। আৰু এইবাৰ স্বৰাজ মেলা আপোনালোকৰ বিক্ৰী কেনেকুৱা? এইবাৰ ভাল বিক্ৰী হৈছে, আমাৰ যথেষ্টখিনি হৈছে। ঠিক আছে, ধন্যবাদ। আপোনালোকে নিজে বনাইছে ন? ঠিক আছে, নমস্কাৰ। প্ৰথমে আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী চন্দনা দেৱী। ক'ৰ পৰা আহিছে আপোনালোকে? আমি সৃষ্টি এণ্টাৰপ্ৰাইজ গ্ৰুপ। আমাৰ গাঁও বৰুৱাজানী, জিলা কামৰূপ মহানগৰ, ডাকঘৰ বৰুৱাজানী, আমাৰ ব্লক কমলপুৰ, কমলপুৰ ৰঙিয়া। আগত ব্লক আছিল আমাৰ, কমলপুৰ আছিল, কমলপুৰটো আহি আছে।
ৰঙীয়া এতিয়া এই বস্তুখিনি যে আপোনালোকে আনিছে আপোনালোকে নিজে হাতেৰে নিজে হাতেৰে কৰি আছোঁ আমাৰ 30জনী মহিলা আছোঁ 30জনী মহিলা আমি এই মেটেকা পানী মেটেকাৰে পানী মেটেকাটো আমি পানীৰ পৰা উঠি আনো এই তাতে বেনাৰত আছে পানীৰ পৰা উঠি আনি আমি ৰ'দত শুকাই আমি আগবোৰখিনি কাটি আৰু মেটেকা চেপ্তা কৰা হেৰিও আছে মেচিনো আছে আমাৰ সেইবিলাক চেপ্তা কৰোঁ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমি বনাওঁ এইটো আপোনালোকে কিমান বছৰ ধৰি কৰি আছে এই কামটো আমি 2021 পৰা কৰি আছোঁ আৰু আপোনালোকৰ কিমানজন সদস্য আছে 30জন মানে 30জন আপোনালোকে ধৰক যিহেতু মহিলা আপোনালোকে চবৰে ধৰক ঘৰত কাম থাকে তাৰ মাজত আপোনালোকে কেনেকৈ সময় ওলায় তাৰে মাজতে আমি কামখিনি ঘৰৰ কামখিনি নকৰিলেও নহয় সেইখিনি কৰি উঠি মেলি আৰু গোটেইখিনি আজৰি হৈ কিনি আমি বনাওঁ মানে গোটেইখিনি একেলগে হৈ পেলাই কৰে নে নাই কাৰোবাৰ ঘৰে ঘৰে আমি ঘৰে ঘৰে কৰোঁ নিজা ঘৰে ঘৰে মানে আপোনালোকে ধৰক বস্তুটো ভগাই দিয়ে যে অমুকে এইটো বনাব তমুকে এনেকুৱা তেনেদৰেই বনাওঁ আৰু আমি কঠো বনাওঁ ইয়াত কঠ আছে আমাৰ আচ্ছা সেইটো আপোনালোকে নিজে বনাইছে নিজে বনাইছোঁ আমি বাকী ধৰক চৰাচ মেলাত আপোনালোকে প্ৰথমবাৰ আহিছে নে ইয়াৰ আগতে আহিছে নহয় আগতো আহিছোঁ আমি আহিছে আৰু কেনেকুৱা লাগিছে ধৰক চৰাচ মেলাত আহি পেলাই কেনেকুৱা ভালে লাগিছে আপোনালোকৰ অনুভৱৰ কথা কওক বা আপোনালোকৰ ধৰক কেনেকুৱা বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে এইখিনি দিয়ে আগত আমি ঘৰতে আছিলোঁ এতিয়া আমাক এই গোটৰ জৰিয়তে আমি বাহিৰলৈ ওলাই অহাৰ সুবিধাটো পাইছোঁ আৰু ধৰক আপোনালোকৰ এনে এই ধৰক মেলাবিলাকত যে আহিছে কোনোবা ধৰক মানুহ আপোনালোকৰ লগত ধৰক যোগাযোগ কৰিছে শিকিবৰ কাৰণে বা আপোনালোকৰ বস্তুবিলাক শিকিবৰ কাৰণে যোগাযোগ কৰিছে আৰু NGO সুধিছে আমি দিওঁনে নেদাওঁ আৰু হ'লচেলাৰ ৰেটত দিওঁনে নেদাওঁ সেইও সুধিছে বা আমি কাৰ্ড দিছোঁ সেইমতে আমি যোগাযোগ কৰিব দিছোঁ ঠিক আছে ধন্যবাদ একচুৱেল বিলংছ কৰোঁ আচাৰীকান্দি ধুবুৰী কিন্তু আমি ইয়াতে থাকোঁ গুৱাহাটীত আমাৰ SHG গ্ৰুপ আছে আমাৰ ষ্টুডিঅ'টো লাল গণেশ গোবিন্দনগৰ নিয়াৰ এক্সিছ বেংকত আছে আমাৰ তাতে SHG গ্ৰুপ আছে প্লাছ মোৰ হাজবেণ্ড একচুৱেল স্কাল্পটাৰ হয় তেখেত শান্তিনিকেতনৰ পৰা কৰা আৰু যিহেতু আমি ধুবুৰী বিলংছ কৰোঁ তো সেইকাৰণে আমি ফাইন আৰ্টছৰ লগত ৰিলেটেডকৈ বস্তু বনাইছোঁ আৰু তেখেত আমাৰ মানে লাইভলিহুড দিয়াৰ কাৰণে আমাৰ SHG গ্ৰুপ বনাই আমি ইয়াতে মানে আৰ্বান লাইভলিহুডৰ কৰি আছোঁ আপোনালোকৰ গ্ৰুপটোত কিমানজন মেম্বাৰ আছে আমাৰ 10জনকৈ মেম্বাৰ আছে আৰু যিহেতু আপোনাৰ হাজবেণ্ড স্কাল্পটাৰ হয় তেখেতে মানে এইখিনি ধৰক আমাক তেখেতে আমাক শিকাই আছে কেনেকৈ কি নিউ প্ৰডাক্ট কেনেকৈ আমাক বনাব লাগে এইবোৰ আমাৰ ট্ৰেইনিং তেখেতে দি আছে আমাক ময়ো আপোনাৰ আমাৰ SHG গ্ৰুপটোৰ নাম হ'ল ময়ূৰপংখী টেৰাকোটা গ্ৰুপ টেৰাকোটা SHG তাৰে মই প্ৰেছিডেণ্ট হয় মোৰ নাম অংকিতা দেৱান আমি মোৰ আউটলেট আছে শিল্পগ্ৰামত আৰু আপোনাৰ ষ্টুডিঅ'টো হ'ল লাল গণেশ হাতীমা ষ্টুডিঅ' বুলি আমাৰ লাল গণেশত আছে বাকী আপোনালোকৰ ধৰক ৰেছপন্স কেনেকুৱা পাইছে ৰেছপন্স বহুত ভাল ইয়াতে বিশেষকৈ মানে টেৰাকোটা বুলি ক'লে চবে আচাৰীকান্দিৰ কথা ভাবে আৰু ভাল লাগে কিন্তু মানে বহুতে যাব নোৱাৰে ইমান দূৰত বা বহুত ক্ষেত্ৰত অসুবিধা হয় চবে বিচাৰিছে যে ভাল আমি গুৱাহাটীতে পাম সেইটো কাৰণে ভাল এটা চবে ভাল পাই আছে আৰু এনে কোনোবা ধৰক এনেকুৱা গ্ৰাহক আহিছে নেকি ধৰক যোনে শিকিবৰ কাৰণে আগ্ৰহ এইবোৰতো আছে বহুত ইউনিভাৰ্চিটিৰ পৰা মেম তাহাঁতে আহিছে যে ৱৰ্কশ্বপ দিয়াৰ কাৰণে এনে আমি দিওঁ DLED বা BEdত আমি কৰোঁ আৰু স্কুল কলেজতো কৰোঁ তেখেতো ইয়াতে আমাক সেইটোও পাইছোঁ আমি ইভেন ষ্টুডেণ্ট আজি আহিছিলে বহুত ষ্টুডেণ্ট আহিছিলে ছাৰ্ভে কৰাৰ কাৰণে মাৰ্কেটিং ছাৰ্ভে তাহাঁতৰ এইবোৰতো আজি আমি পাৰ্টিচিপেট কৰিছিলোঁ স্পেচিয়েলি হেণ্ডিক কলেজৰ পৰা ষ্টুডেণ্ট আহিছিলে আৰু ইয়াতে আমি বহুত একচুৱেল থেংকছ টু আপোনাৰ অসম লাইভলিহুডৰ তাহাঁতে যে ইমান ধুনীয়াকৈ চৰচ মেলা পাতিছে আমাক ইমান ভাল এটা অপৰচুনিটি দিছে যে আমি মানুহৰ লগত খালি বায়াৰ্ছ এণ্ড চেলাৰ নহয় এটা ৰিলেশ্যনশ্বিপ যে আমি ইন ফিউচাৰ আমি এইটো কেৰি অন কৰি যাব পাৰিম এইটো থেংক ইউ ফৰ অল দ্য ছাৰ যোনে আমাৰ আসাম লাইভলিহুডৰ যিমান ছাৰ তাহাঁতে আছে তাহাঁতে বহুত ছাপোৰ্ট কৰি আছে বহুত মানে আমাক বহুত হেল্প কৰি আছে বহুত বহুত ধন্যবাদ অ'কে নীৰেণ ৰক্ষিত এই বস্তুবিলাক আপুনি নিজে মানে বনোৱা নেকি নহয় আমি মানে কালে SHG মেম্বাৰবিলাকে বনায়
আৰু মাৰ্কেটিঙত আহোঁ বেছি। মানে SSG মেম্বাৰবিলাক মানে কিমানজন ধৰক মেম্বাৰ আছে? 14গৰাকী। 14গৰাকী মানে তেওঁলোকে ঘৰত বনায় মানে? হয়, ঘৰত বনায়। কি বস্তু আছে ধৰক আপোনাৰ কি বস্তু লৈ আহিছে ইয়াতে? ইয়াত পাৰ্টি শীতল পাৰ্টি দিয়ে বিভিন্ন ধৰণৰ বেগ আছে, লেডিজ স্লিং বেগ, ফাইল ফল্ডাৰ, টকৰি বেগ, এনেকুৱা ধৰণৰ আৰু বেগ বনায়। পাৰ্টিৰ যিটো বাঁহটো, সেই বাঁহটো মানে কি আপোনালোকৰ তাতে? বাঁহটো হ'ল এইটো আমাৰ খেতি আছে, খেতিৰ পৰা কাটি আনি মানে আপোনালোকৰ তাতে খেতি আছে? খেতি আছে এইটো। আৰু মানে খেতিৰ পৰা ধৰক বাঁহটো আপোনালোকে আনি বুলি ক'লে তাৰপিছত SSG মেম্বাৰে সেইখিনি জেন্টছৰ কাম আছে অলপ। আচ্ছা, মানে SSG মেম্বাৰে খালি টেঙলটো উঠাই দিয়া কামটো আমাৰ জেন্টছৰ, তাৰ বাকীখিনি প্ৰচেছ SSG মেম্বাৰ মহিলাবিলাকে। আৰু বাকী আপোনালোকে ধৰক ৰাইজৰ সঁহাৰি কেনে পাইছে? ভালে পাইছোঁ, ইয়াত ভালে ৰেচপঞ্চ পাইছে। আৰু এই স্বৰাজ মেলা কি প্ৰথমবাৰ আহিছে নে ইয়াতে? নহয়, আমি প্ৰথমবাৰ নহয়। ইয়াৰ আগতে আমি কৰি আহিলোঁ কিবা গুৰুগ্ৰাম স্বৰাজ আজীৱিকা মেলা, গুৰুগ্ৰামত হৰিয়ানা, তাৰ পৰা আহিলোঁ। তাতে কেনেকুৱা সঁহাৰি পাইছে? ধুনীয়া হৈছে, মানে ভাল ধৰক, অসমৰ পৰা ধৰক গৈছে বা ধৰক এটা আন মানে ইউনিক এটা বস্তু লৈ পেলাই গৈছে। ইউনিক বস্তু হৈছে, চবে মানে বহুতে অৰ্ডাৰ হৈছে আৰু বেগবিলাক এতিয়া অৰ্ডাৰ আহি আছে। ঠিক আছে, ধন্যবাদ। নমস্কাৰ, মোৰ জোনালী দাস, ক'ৰ পৰা আহিছে? মই বোকাহাট। আৰু এই বস্তুবিলাক যে আপোনালোকে ইয়াতে ধৰক প্ৰদৰ্শনী কৰিছে, এইবোৰ আপোনালোকে নিজে বনোৱা নে? নিজে বনোৱা আমি। মানে আপোনালোকৰ গোট আছে নে আপুনি ধৰক নিজে? গোটো আছে বাৰু, মই নিজে ব্যক্তিগত কৰোঁ এইটো। আৰু আপোনালোকে মানে এইটো প্ৰশিক্ষণ আপুনি লৈছিলে নে আপুনি নিজে ধৰক? প্ৰশিক্ষণ লৈছিলোঁ মই। আমাৰ কিমান গোট আছে আমাৰ এইটো কাঠৰ হেণ্ডিক্ৰাফ্টৰ, বোকাহাট ৰজাবাৰী। আৰু কিমান বছৰ ধৰি আপোনালোকে ধৰক? মই 2008 চনৰ পৰা কৰি আছোঁ। মই 2008 চনৰ পৰা আপুনি মানে প্ৰশিক্ষণ লৈ পেলাই এইখিনি কৰি আছোঁ। আৰু এই স্বৰাজ মেলাত আপোনালোকে কিমান দিন হ'ল? স্বৰাজ মেলা মই 19 চনত আহিছিলোঁ গুৱাহাটীলৈ, তাৰপৰা যোৱা বছৰ ডিব্ৰুগড় গৈছোঁ, এতিয়া ইয়ালৈ আহিছোঁ। আৰু আপোনাৰ অনুভৱৰ বিষয়ে কি ক'ব? ভালেই পাইছোঁ বাৰু, স্বৰাজ মেলালৈ আহি আমাৰ সুবিধাবিলাক চব পাইছোঁ, বজাৰখনো পাইছোঁ, আৰু বহুত ভাল পাইছোঁ। বস্তুবিলাক যে আপুনি ধৰক বনাইছে, মানে এই বস্তুবিলাকৰ ওপৰত দুই এষাৰ ক'ব নেকি? এইটো মেটেকাৰ হয়, মেটেকাৰ আমাৰ গোটৰ সদস্যই বনোৱা। আৰু মেৰাপানীৰ পৰা আহিছে এয়া, এইটো মানে মেটেকাবিলাক চব মেৰাপানীৰ পৰা আহিছে? আৰু মানে বনোৱাটো আপোনালোকে ধৰক এই আমাৰ দুটা SSG আছে ইয়াত। মোৰ কাঠৰ যেনিবা এইটো এই বাইদেউৰ হয়, গমাৰিগুৰি। আৰু এই কি কয় ধৰক আপোনালোকৰ বিক্ৰী ধৰক কেনেকুৱা? বিক্ৰী ঠিকে আছে বাৰু। আৰু এই বস্তুবিলাকৰ ওপৰত ধৰক কোনোবা কৰিছে নে, মানে শিকিবৰ কাৰণে বা ধৰক কোনোবা NGO আপোনালোকৰ ধৰক বস্তুবিলাক কিনিবৰ কাৰণে কিবা যোগাযোগ কৰিছে? কৰিছে, নাম্বাৰ লৈছে। ঠিক আছে, হ'ব। ইয়াতে ধানৰ কিছুমান দেখা পাইছোঁ। এই ধানবিলাক মানে কি ধান অলপ জনাব নেকি? মানে অসমত যিবোৰ ধান মানে লুপ্ত হৈ গৈছে, সেই ধানখিনি মানে আমি চেষ্টা কৰিছোঁ বীজখিনি মানে সংৰক্ষণ কৰাৰ কাৰণে। তো আমি সেইখিনি বীজখিনিৰ ভিতৰত বৰ মুৰ্গী, কলা জহা, জিৰা ধান, কুমুদ বৰা, দুৱাৰী যাওঁ, এইবিলাক মানে এনেকৈ 108বিধ মানে ধান আছে। তো সেইবিলাক মানে লুপ্ত হৈ গৈছে। সেই ধানবোৰ মানে আমি মানে সংৰক্ষণৰ কাৰণে আপোনালোকে সংৰক্ষণৰ কাৰণে কৰি আছোঁ। আৰু সংৰক্ষণ কৰিছে মানে কি, এতিয়া ধৰক আপোনালোকে এই সংৰক্ষণখিনি যে কৰিছে, আপোনালোকে অকলেতো কৰা নাই চাগে, মানে বা ধৰক গাঁৱৰ ৰাইজ ধৰক এনেকুৱা উঠি পৰি লাগিছে, তো সেই সময়তে কি আমাৰ মানে SSGৰ সদস্যবিলাক আছে ন, SSG সদস্যবিলাকে এইবোৰ খেতি কৰে। তো সেই SSG সদস্যবিলাকৰ পৰা আমি এইবিলাক বস্তু লৈ আহিছোঁ। SSG সদস্যৰ পৰা আৰু PG এটা আছে আমাৰ, সেই PGত মানে এইবোৰ PG আৰু LG আছে। সেই LGত মানে আমি এইবিলাক মানে খেতিয়ক লৈ মানে এটা গ্ৰুপ হৈছে, সেই গ্ৰুপটোৰ পৰা আমি মানে বাইদেউহঁতৰ পৰা মানে আমি আনিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ এইটো এটা চাব পাৰে, এইটো হ'ল আপোনাৰ বেতগুটি ধান। এই বেতগুটি ধানটো আমাৰ মানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত ট্ৰেইনিং এটা কৰা হৈছিলে। সেই ট্ৰেইনিঙত এটা পাৰ্ট আছিলে, প্ৰেক্টিকেল পাৰ্ট, সেইটো যোৱা বছৰ নৱেম্বৰ মাহত কৰা হৈছে। আৰু এইটো একচুৱেল প্ৰডাক্ট হয় তাৰ বেতগুটি ধানৰ, সেইকাৰণে চেম্পল হিচাপে আমি ইয়াত ৰাখিছোঁ এইখিনি।
এইখিনি আমাৰ মানে ট্ৰেইনিং হিচাপত অফিচিয়েলছেই কৰিছিলে প্ৰায় 2 বিঘা মাটি। এতিয়া এই বস্তুটো আকৌ ফিল্ডত কৰি আছে। এইটো লখিমপুৰত হৈছিলে আৰু এতিয়া ডিব্ৰুগড়ত কৰা হ'ব। ডিব্ৰুগড়ত কৰা হৈছে আৰু ভৱিষ্যতে প্লেনিং কৰি থকা আছে যে গোটৰ মহিলাসকলৰ দ্বাৰা বস্তুটো যাতে আমাৰ থলুৱা জাত আমাৰ সংৰক্ষণ হয়, আমি যাতে বাহিৰৰ জাতৰ ওপৰত যাতে নিৰ্ভৰ কৰিব লগা নহয়। ধন্যবাদ এইখিনি তথ্য দিয়াৰ কাৰণে।